পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। জয় জয়তে আমাৰ দৰ্শক শ্ৰোতাসকললৈ প্ৰভু যীশুখ্ৰীষ্টৰ মহান নামত নমস্কাৰ আগবঢ়াওঁ। আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনেই আমি ইয়াত অধ্যয়ন কৰিম। বাইবেলৰ মুঠ ৬৬খন পুস্তকৰ একোখনকৈ পুস্তক আমি আলোচনাৰ বাবে ল'ম আৰু পুস্তকখন এফালৰ পৰা পঢ়ি তাৰ ওপৰত অতি সহজ সৰলভাৱে আমি ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। মাজে মাজে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখন পুস্তক আমি অধ্যয়নৰ বাবে হাতত ল'ম। এই অনুষ্ঠান নিয়মিতভাৱে চাই থাকিলে গোটেই বাইবেলখন চোৱাৰ আৰু বাইবেলত থকা কথাবোৰ বুজাৰ এটা সুযোগ দৰ্শকসকলে লাভ কৰিব পাৰে। প্ৰিয় শ্ৰোতা দৰ্শক, যোৱা অনুষ্ঠানত আমি বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তকৰ ২৭ নম্বৰ অধ্যায়টো পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াইছিলোঁ। আজি এই আদি পুস্তকৰ ২৮ নম্বৰ অধ্যায়ৰ পৰা আমি চাব খুজিছোঁ। আমি আগৰ অনুষ্ঠানত দেখিছিলোঁ জাকুবে মাক ৰিবেকাৰ পৰামৰ্শ মতে বৃদ্ধ দেউতাক ইছাকৰ দৃষ্টিশক্তি দুৰ্বল হোৱাৰ সুযোগ গ্ৰহণ কৰি ককাইক এছৌৰ ভাও ধৰি ইছাকৰ পৰা আশীৰ্বাদ লৈছিল, যিটো আচলতে বৰপুত্ৰ এছৌৰহে প্ৰাপ্য আছিল। ইতিপূৰ্বেই জাকুবে চুৰুহা খুৱাই তাৰ বিনিময়ত এছৌৰ পৰা জ্যেষ্ঠাধিকাৰ আহৰণ কৰি লৈছিল। এতিয়া আকৌ দেউতাকৰ পৰাও এছৌৰ প্ৰাপ্য আশীৰ্বাদটো চল চাতুৰিৰে নিজৰ কৰি ল'লে। কিন্তু তাৰ ফলত জাকুবে নিজৰ ঘৰ এৰি মোমায়েকৰ ঘৰলৈ গুচি যাবলগীয়া হৈছিল। ককাইক এছৌৰ পৰা বাচি থাকিবৰ বাবে জাকুব পলাই যোৱাটো জৰুৰী আছিল যদিও মাক ৰিবেকাই আন এটা কথাহে জাকুবক বিশেষভাৱে কৈছিল। জাকুবে ককাইক এছৌৰ দৰে কোনো কণানীয়া ছোৱালী যাতে বিয়া নকৰায় আৰু পদ্দম অৰামৰ পৰাহে যাতে নিজৰ বাবে কইনা বাচি। মাকৰ কথা মতে জাকুব এছৌৰ অজ্ঞাতে ঘৰৰ পৰা পলাই গ'ল। বাটত তেওঁ ৰাতি জিৰণি লওঁতে এটা সপোন দেখিল। সেই সপোনতে ঈশ্বৰে জাকুবক কথা ক'লে। ঈশ্বৰে অব্ৰাহামৰ আগত কৰা প্ৰতিজ্ঞাকেই জাকুবৰ আগতো কৰিলে। সেয়া আছিল জাকুবৰ বাবে এটা সম্পূৰ্ণ নতুন অভিজ্ঞতা আৰু জাকুবৰ জীৱনত ঘটিব ধৰা পৰিৱৰ্তনৰ প্ৰথমটো মহত্বপূৰ্ণ কথা। সেই ঠাইখনৰ নাম জাকুবে বৈত-এল অৰ্থাৎ ঈশ্বৰৰ গৃহ ৰাখিল। আহকচোন আমি এতিয়া ২৮ নম্বৰ অধ্যায়ৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আদি পুস্তকৰ ২৭ নম্বৰ অধ্যায়ত আমি দেখিছিলোঁ জাকুবে কৰা এটা অতি ঘিনলগীয়া কাম। তেওঁ মাকৰ উচতনিত এই কামটো কৰিছিল। বহু সময়ত মানুহে বেয়া ব্যৱহাৰ কৰে আৰু এই বুলি অজুহাত দেখুৱায় যে তেওঁলোক সৰু থাকোঁতে মাকে মৰম নকৰাৰ বাবে তেওঁলোক এনে কঠুৱা প্ৰকৃতিৰ হ'ল। জাকুবে কিন্তু সেই বুলি ক'ব নোৱাৰে, কাৰণ জাকুবক অতিপাত মৰম কৰি নষ্ট কৰিহে পেলোৱা হৈছিল। যেতিয়া তেওঁক সেই কাম কৰিবলৈ কোৱা হৈছিল, যি কাম কৰাটো সন্মানজনক কথা নাছিল, তথাপি তেওঁ সেই কাম কৰিছিল। তেওঁ ককায়েকৰ পৰা জ্যেষ্ঠাধিকাৰ চুৰ কৰিছিল। জ্যেষ্ঠাধিকাৰ আচলতে ইতিমধ্যে তেওঁৰ আছিলেই। তেওঁৰ দেউতাকে আশীৰ্বাদটো দি আনুষ্ঠানিকতা পালন কৰাৰ কোনো প্ৰয়োজনীয়তা আচলতে নাছিল। অব্ৰাহামে আচলতে ইছহাকক সেই আশীৰ্বাদটো দিয়া নাছিল, ঈশ্বৰেহে দিছিল। আৰু জাকুবকো ঈশ্বৰেহে সেই আশীৰ্বাদটো দিছিল। তেওঁৰ চল চাতুৰি কেৱল অপ্ৰয়োজনীয়ই নাছিল, সেই কাৰ্যৰ বাবে ঈশ্বৰে তেওঁৰ প্ৰতি ল'ব লগা ব্যৱস্থা ল'ব। আমি সেইটো খাটাংভাৱে ক'ব পাৰোঁ। ৰিবেকাই এতিয়া যি আঁচনি প্ৰস্তুত কৰিছে সেইটো সম্ভৱপৰ আৰু যুক্তিযুক্ত। এই ক্ষেত্ৰত বোধহয় এইটোৱেই উচিত কাৰ্যব্যৱস্থা হৈছিল। তেওঁ ইছহাকক এই বুলি কোৱা নাছিল যে এছৌৰ খঙৰ পৰা বচাবলৈ তেওঁ জাকুবক নিজৰ ককায়েকৰ ওচৰলৈ পঠিয়াব খুজিছে, কিন্তু এই বুলিহে কৈছিল জাকুবে যাতে তেওঁৰ পৰিয়ালবোৰৰ মাজৰ পৰা কাৰোবাক ভাৰ্যা হিচাপে বাছি ল'ব পাৰে, সেইবাবেহে জাকুবক তেওঁ ককায়েক লাবনৰ ওচৰলৈ পঠিয়াব খুজিছে। এই অধ্যায়ত জাকুবে ঘৰ ত্যাগ কৰা আমি দেখিবলৈ পাওঁ। তেওঁ বৈত-এললৈ আহিল
আৰু তাতেই ঈশ্বৰে তেওঁক দেখা দি অব্ৰাহামৰ সৈতে কৰা চুক্তি তেওঁৰ আগত পুনৰ দোহাৰিছে। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি যাম। আদি পুস্তকৰ 28 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পাঠ কৰি দিম। যদিহে লগত বাইবেল আছে চাই যাব, আৰু যদিহে লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিবচোন। ইয়াত এনেদৰে লিখা আছে, তেতিয়া ইছহাকে জাকুবক মাতি আশীৰ্বাদ কৰিলে আৰু এই আজ্ঞা দি তেওঁক ক'লে, তুমি কনান দেশীয় কোনো ছোৱালী বিয়া নকৰিবা। আমি গোটেই পুৰণি নিয়মখনতেই পাওঁ যে ঈশ্বৰ ভক্তই ঈশ্বৰক নমনা লোকৰ সৈতে বিয়া হোৱাটো ঈশ্বৰে নিবিচাৰে। আৰু সেইকাৰণেই আমি এই বুলি বিশ্বাস কৰোঁ যে আদি পুস্তকৰ 6 নম্বৰ অধ্যায়ত যে ঈশ্বৰৰ সন্তানবিলাকে মানুহৰ জীয়াৰীবিলাকক বিয়া কৰাইছিল, তাত আচলতে এই বুলিহে বুজোৱা হৈছিল যে ঈশ্বৰৰ নিৰ্বাচিত বংশধাৰাৰ লোকবোৰে কয়িনৰ বংশৰ সৈতে বিয়া হৈছিল। ইয়াৰ ফলতেই মহাপ্লাৱনৰ যোগেদি সুধবিচাৰ নামি আহিছিল, কাৰণ মাত্ৰ এজনহে ধাৰ্মিক লোক বাকী ৰৈছিলগৈ। এনে ভিন্ন বিশ্বাসৰ লোকৰ মাজত হোৱা বিবাহে সদায় ঈশ্বৰ বিশ্বাসহীনতাৰেই জন্ম দিয়ে। আমি এয়া সাৱধানবাণী হিচাপে কৈছোঁ। আজিকালিৰ নতুন প্ৰজন্মই বৃদ্ধ প্ৰচাৰকৰ উপদেশ গ্ৰহণ কৰিবলৈ ভাল নাপায়। তেওঁনো কি জানে বুলি ভাবে। কিন্তু যদি আপুনি সম্পূৰ্ণ কথাখিনি জানিব বিচাৰে, তেনেহ'লে এজন বৃদ্ধ প্ৰচাৰকে এই বিষয়ে বহুখিনি কথাই জানে। এজন বিখ্যাত বয়সীয়া শিক্ষকে এই বুলি কৈছিল, মই বহু বছৰ ধৰি পৰামৰ্শদাতাৰ কাম কৰি আহিছোঁ, আৰু বহু দম্পতী মোৰ ওচৰলৈ আহে। বছৰ বছৰ ধৰি তেওঁলোকক দেখি থাকোঁ। কাহিনীটো কিন্তু প্ৰায় সদায় একেই। কোনো ডেকা বা ডেকেৰীয়ে আহি ক'ব, তেওঁলোকে উপযুক্ত ব্যক্তিজন লগ পাইছে, যিজনক তেওঁলোকে বিয়া কৰাব খোজে। সেই ব্যক্তিজন খ্ৰীষ্টীয় বিশ্বাসী নহয়, কিন্তু সেইজনক বিয়াৰ পাছত খ্ৰীষ্টীয় বিশ্বাসলৈ তেওঁ আনিব। হে যুৱতী, এই কথা আপোনাক জনাব খোজোঁ, যদি বিয়াৰ আগতে তেওঁক প্ৰভুলৈ আনিব নোৱাৰে, তেন্তে বিয়াৰ পাছতো নোৱাৰে। হে যুৱক, আপোনাকো কওঁ, যদি বিয়াৰ আগতে তেওঁক প্ৰভুলৈ আনিব নোৱাৰে, বিয়াৰ পাছত আপুনি নিশ্চয় নোৱাৰিব। ঈশ্বৰ বিশ্বাসকাৰীজনক ঈশ্বৰ বিশ্বাসহীনজনৰ সৈতে বিয়া হোৱাত ঈশ্বৰে নিষেধ কৰিছে। ই সদায় দুখৰ জন্ম দিয়ে। আমি অনেক এনে ঘটনা দেখিছোঁ, আৰু আজি পৰ্যন্ত কোনো ক্ষেত্ৰতেই এনে বিয়া সফল হোৱা বুলি আমি ক'ব নোৱাৰোঁ। আপুনি কেতিয়াও ঈশ্বৰক পৰাস্ত কৰিব নোৱাৰে। ঈশ্বৰে তেওঁৰ বাক্যত মুচিব নোৱাৰাকৈ এই কথা কৈ দিছে যে ঈশ্বৰ ভক্তজনে কেতিয়াও ঈশ্বৰ বিশ্বাসহীনজনৰ সৈতে বিবাহ পাশত আবদ্ধ হ'ব নালাগে। নতুন নিয়মত খ্ৰীষ্টীয় বিশ্বাসীসকলক অতি চোকা ভাষাৰে অতি স্পষ্টভাৱে কোৱা হৈছে, তেওঁলোক যাতে অখ্ৰীষ্টীয় লোকৰ সৈতে অসমানভাৱে জোতা দিয়া নহয়। কোনো মঞ্চত বিশ্বাসহীনজনৰ সৈতে বহিলেই অসমানভাৱে জোতা দিয়াটো নুবুজায়। বিবাহৰ ক্ষেত্ৰতহে এনে হয়। তেনেদৰেহে আমি জোতা দিয়া হৈ পৰোঁ। ঈশ্বৰে অতি স্পষ্টভাৱে ইয়াত বাধা দি থৈছে। এতিয়া 2 নম্বৰ পদৰ পৰা 4 নম্বৰ পদলৈকে পাঠ কৰি দিম। উঠা, পদ্দন অৰামলৈ নিজ মাতামহ বথুৱেলৰ ঘৰলৈ গৈ তাৰ পৰা তোমাৰ মোমায়েৰা লাবনৰ জীয়েকহঁতৰ মাজৰ কোনো এজনীক বিয়া কৰি আনাগৈ। তোমাৰ পৰা জাতিসমূহ হ'ব পৰাকৈ সৰ্বশক্তিমান ঈশ্বৰে তোমাক আশীৰ্বাদ দি বহুবংশ আৰু বৃদ্ধি কৰক। আৰু তুমি প্ৰবাসী হৈ থকা এই যি দেশ ঈশ্বৰে অব্ৰাহামক দিলে, তুমি ইয়াক অধিকাৰ কৰিবৰ নিমিত্তে তেওঁ অব্ৰাহামলৈ দিয়া আশীৰ্বাদো তোমালৈ আৰু তোমাৰ সৈতে তোমাৰ বংশলৈ সফল কৰিব। এতিয়া এইটো স্পষ্ট হৈছে যে ইছহাকে বুজি পাইছে যে ঈশ্বৰে আশীৰ্বাদটো দিছিল অব্ৰাহামক। সেই আশীৰ্বাদ তেওঁলৈ হস্তান্তৰিত হৈছিল, আৰু সেই আশীৰ্বাদ তেওঁ পুতেক জাকুবলৈ পাৰ কৰাই দিব লাগিব। 5 নম্বৰ পদ। পাছে ইছহাকে জাকুবক বিদায় দিলত তেওঁ পদ্দন অৰামলৈ অৰামীয়া বথুৱেলৰ পুত্ৰ জাকুব আৰু এছৌৰ মাক ৰিবেকাৰ ককায়েক লাবনৰ তলৈ গ'ল।
এই পৰিয়ালটোৰ যদি জাতীয়তা আমি দিব লাগে, তেনেহ'লে আমি ক'ব লাগিব যে তেওঁলোক আছিল চিৰিয়, কাৰণ শাস্ত্ৰত তেওঁলোকক সেই বুলিয়েই কোৱা হৈছে। কেতিয়াবা সোধা হয়, অব্ৰাহাম যিহুদী আছিলনে? তেওঁ ইছৰাইলীয়া আছিলনে? নাই, তেওঁ আচলতে নাছিল। জাকুবৰ সময়লৈকে কোনো ইছৰাইলীয় লোক নাছিল, কাৰণ তেওঁৰ নামহে সলনি কৰি ইছৰাইল কৰা হৈছিল। জাকুবৰ নামহে ইছৰাইল। তেওঁৰ পুতেক 12 জন আছিল ইছৰাইলীয়া, আৰু সেই বংশধাৰাটো অব্ৰাহামৰ পৰা ওলাইছিল। জাতিটোৰ তেওঁৱেই আদি পিতৃ। কিন্তু আমি অব্ৰাহামক মিডিয়নীয়া বুলিও নকওঁ, কাৰণ তেওঁ মিডিয়নীয়াবিলাকৰো আদি পিতৃ। এতিয়া 6 নম্বৰ পদৰ পৰা 9 নম্বৰ পদলৈকে পঢ়ি দিম। এইদৰে ইছহাকে জাকুবক আশীৰ্বাদ কৰি পদ্দন অৰামৰ পৰা ছোৱালী বিয়া কৰি আনিবলৈ পঠোৱা, আৰু তেওঁক আশীৰ্বাদ কৰোঁতে তুমি কনানীয়া জীয়াৰীহঁতৰ কোনো ছোৱালী বিয়া নকৰিবা বুলি আজ্ঞাও দিয়া। আৰু জাকুবে তেওঁৰ পিতৃ মাতৃৰ আজ্ঞা মানি পদ্দন অৰামলৈ যোৱা যেতিয়া এছৱে জানিলে, আৰু তাত বাজে এই কনানীয়া জীয়াৰীহঁতত তেওঁৰ পিতৃ ইছহাকৰ সন্তোষ নাই বুলিও যেতিয়া বুজিলে, তেতিয়া এছৱে তেওঁৰ 2জনী তিৰোতা থকাটো তেওঁ ইছমাইলৰ তলৈ গৈ অব্ৰাহামৰ পুতেক ইছমাইলৰ জীয়েক নবায়ুতৰ ভনীয়েক মহলতক বিয়া কৰি আনিলে। যিহেতু ইছমাইলৰ বংশধাৰাৰ কথা আমি সামৰিলোঁ বুলি ক'লে কোনোবাই ভুল বুজিব পাৰে, গতিকে আমি ক'ব খোজোঁ যে আচলতে বাইবেলেহে আৰু এই বংশধাৰাৰে আগবাঢ়ি নাযায়। কিন্তু সেই বংশধাৰাৰ কথা উল্লেখ কৰা হ'ব যেতিয়া সেই বংশই খ্ৰীষ্ট জন্মা বংশটোৰ সৈতে ক'ৰবাত ভেটাভেটি হয়। ইয়াত এছৱে গৈ ইছমাইলৰ ছোৱালী বিয়া কৰাইছে। তেওঁ ভাবিছে এই কাৰ্যই তেওঁৰ দেউতাকক সন্তুষ্ট কৰিব। তেওঁৰ আত্মিক দৃষ্টিৰ যে অভাৱ আছিল আমি ভালদৰে বুজি পাওঁ। ইছমাইলীয়া সকলো কনানীয়া আৰু পলেষ্টীয়াবিলাকৰ নিচিনাই পৰিত্যাজ্য বংশ আছিল। 10 আৰু 11 নম্বৰ পদ। পাছে জাকুবে বেৰছেবাৰ পৰা ওলাই ৰণৰ ফাললৈ যাত্ৰা কৰিলে, আৰু বেলি মাৰ যোৱাত এখন ঠাই পাই তাতে তেওঁ ৰাতি থাকিল, আৰু সেই ঠাইৰ শিল এটা লৈ তাক মূৰৰ তলত দি সেই ঠাইতে পৰি শুই থাকিল। তেওঁ যি ঠাইত আহি উপস্থিত হৈছিলহি সেই ঠাই আমি অলপ পিছতে গম পাম বৈত এল বুলি। ইয়াৰ অৰ্থ হৈছে ঈশ্বৰৰ গৃহ। বৈত এল জেৰুচালেমৰ 12 মাইল উত্তৰে, আৰু জাকুবে এৰি অহা ঘৰ আছিল জেৰুচালেমৰ পৰা খুব সম্ভৱ 25 বা 30 মাইল দক্ষিণে। অৰ্থাৎ সেই প্ৰথম দিনাই জাকুবে প্ৰায় 40 মাইল বাট অতিক্ৰম কৰিছিল। তেওঁ যে এছৰ পৰা বেগাই আঁতৰিব খুজিছিল সেইটো আমি দেখা পাইছোঁ। এছৰ পৰা যিমান পাৰে সিমান দূৰ হ'ব বিচাৰিছে, কিন্তু তেওঁ যিমানেই এছৰ পৰা আঁতৰিছে সিমানেই ঘৰৰ পৰাও আঁতৰিছে। সেয়া আছিল জাকুবে ঘৰৰ পৰা আঁতৰত কটোৱা প্ৰথম নিশা। তেওঁৰ নিশ্চয় ঘৰলৈ মনত পৰিছিল। প্ৰিয় শ্ৰোতা, আপুনি ঘৰৰ পৰা আঁতৰত কটোৱা প্ৰথমটো নিশাৰ কথা মনত পেলাব পাৰেনে? এজন বিখ্যাত লোকে তেওঁৰ অভিজ্ঞতাটো এনেদৰে বৰ্ণাইছিল। আমি এখন গাঁৱলীয়া ঠাইত বাস কৰিছিলোঁ। বাটৰ কাষৰ মুকলি ঠাই। বাটৰ সিপাৰে আমাৰ বহু ভাল ভাল বন্ধু আছিল। হয়তো এমাইল মান দূৰ হ'ব পাৰে, কিন্তু সৰুতে মোৰ কমেও 5 মাইল মান দূৰ হ'ব যেন লাগিছিল। ডাঙৰত মই সেই ঠাই চাবলৈ গৈছোঁ আৰু ঠাইবোৰ বহু ওচৰা ওচৰি যেন দেখি আচৰিত হৈছিলোঁ। সৰু থাকোঁতে ঠাইখন বৰ আঁতৰা আঁতৰি যেন লাগিছিল। সেই লোকসকলে মোক তেওঁলোকৰ তাত নিশাটো কটাবলৈ আমন্ত্ৰণ জনাইছিল। তেওঁলোকৰ তাত মোৰ সমবয়সীয়া ল'ৰা এটা আছিল। তেতিয়া আমাৰ 9 বা 10 বছৰমান বয়স হৈছিল। সি মোক নিবলৈ আহিল আৰু তাৰ ঘৰলৈ আমি একেলগে গ'লোঁ। সেই অভিজ্ঞতা মই পাহৰিব নোৱাৰোঁ। আমি খুব সুস্বাদু আহাৰ কৰিলোঁ। সেই লোকসকলৰ সৈতে খুব উপভোগ কৰিলোঁ। তাৰ পাছত এন্ধাৰ নোহোৱালৈকে লুকা-ভাকু খেলিলোঁ। তাতেই ব্যস্ত হৈ থাকিলোঁ। কিন্তু মাজে সময়ে এন্ধাৰলৈ চাই মোৰ অলপ ঘৰলৈ মনত পৰিব ধৰিছিল। তেতিয়া কোনোবাই আমাক শুবলৈ যাবলৈ ক'লে। সন্মুখৰ কোঠাত বিচনা পাৰি দিলে। মই লগত লৈ অহা ৰাতি পিন্ধা কাপোৰ সাজ পিন্ধি বিচনাত পৰিলোঁ। মই জীৱনত কেতিয়াও ইমান নিঃসংগ অনুভৱ কৰা নাছিলোঁ। ঘৰলৈ মনত পৰিছিল। ঘৰলৈ যাবলৈ খুব মন গৈছিল। বহু সময় বিচনাতে বাগৰি থাকিলোঁ। অৱশেষত অলপ টোপনি আহিল, কিন্তু খুব ৰাতিপুৱাতেই সাৰ পালোঁ। মই কি কৰিলোঁ জানেনে? ৰাতি পিন্ধা কাপোৰ সলাই ভাল সাজবোৰ পিন্ধি ৰাতিৰ সাজযোৰ কাষলতিৰ তলত লৈ ঘৰলৈ লৰ ধৰিলোঁ। ঘৰ নোপোৱালৈকে নৰলোঁ। কোনো উঠা নাছিল, কিন্তু মই ঘৰ পাই খুব আনন্দিত হ'লোঁ।
ঘৰৰ পৰা আঁতৰত কটোৱা প্ৰথম নিশা। তাৰ পাছত মই বহু দূৰলৈকো গৈছোঁ, কিন্তু প্ৰথম নিশাৰ সমান আৰু ইমান ঘৰলৈ মনত পৰা নাছিল। মাজে মাজে জাকুবৰ কথা ভাবি আমাৰ আচৰিত লাগে। এই সময়ত তেওঁ আচলতে বয়স্ক ডেকা, কিন্তু নিশ্চয় ঘৰলৈ মনত পৰিছিল। ৰিবেকাৰ পৰা এই প্ৰথম তেওঁ আঁতৰত কটাইছে। জীৱনৰ গোটেই প্ৰথম চোৱা মাকৰ আঁচলত ধৰিয়ে ডাঙৰ হ'ল, কিন্তু এতিয়া আচল এৰিব লগা হ'ল, নিজে নিজক চাব লগা হ'ল। এয়া ঘৰৰ বাহিৰত কটোৱা প্ৰথম নিশা। কি হ'ল চাওক। তেওঁ শিল এটাকেই গাৰু কৰি বাগৰ দিলে। বৈত-এল অলপ জয়াল ঠাই। সমুদ্ৰপৃষ্ঠৰ পৰা 1200 ফুট উচ্চতাত ডাঙৰ ডাঙৰ শিলেৰে ভৰা পৰ্বতীয়া নিৰ্জন ঠাই। এয়া আছিল জাকুবৰ আত্মিক জীৱনৰ উচ্চ শিখৰ। কেৱল এই সময়তেই নহয়, পৰৱৰ্তী জীৱনৰ বাবেও। তেওঁ সেই ঠাইলৈকে গ'ল আৰু তাতে শুবলৈ বাগৰ দিলে। 12 আৰু 13 নম্বৰ পদ। পাছে সপোনত এটা মূৰ পৃথিৱীত লগা, আনটো মূৰ আকাশত লগা এনে এখন জখলা তেওঁ দেখিলে, আৰু তাৰ ওপৰেদি ঈশ্বৰৰ দূতবিলাক উঠিবৰ আৰু নামিবৰ দেখিলে। আৰু দেখা, জিহুৱাই তেওঁৰ ওচৰত থিয় হৈ ক'লে, ময়েই তোমাৰ ওপৰ পিতৃ অব্ৰাহামৰ ঈশ্বৰ জিহুৱা, আৰু ইছহাকৰো ঈশ্বৰ। তুমি যি ভূমিত শয়ন কৰিছা, ইয়াক মই তোমাক আৰু তোমাৰ বংশকো দিম। অব্ৰাহাম পেলেষ্টাইন দেশ আহি পোৱাৰ পাছত এই ঠাইতেই ঈশ্বৰে প্ৰথমে তেওঁক দেখা দিছিল। 14 নম্বৰ পদ। তোমাৰ বংশ পৃথিৱীৰ ধূলিৰ নিচিনা অসংখ্য হ'ব। তুমি পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণলৈ বিস্তাৰিত হৈ যাবা। তোমাত আৰু তোমাৰ বংশতেই পৃথিৱীৰ সমুদায় গোষ্ঠী আশীৰ্বাদ প্ৰাপ্ত হ'ব। ঈশ্বৰে অব্ৰাহামক যি দিছিল, ঠিক তাকেই এতিয়া জাকুবক দিছে। তেওঁ ইছহাকৰ আগতো এইখিনি কৈছিল, আৰু এতিয়া সম্পূৰ্ণ হয়ভৰ দি জাকুবকো কৈছে তেওঁ এই কাৰ্য কৰিবই। 15 নম্বৰ পদ। আৰু চোৱা, মই তোমাৰ লগত আছো। যি যি ঠাইলৈ তুমি যাবা, সেই ঠাইতে মই তোমাক ৰক্ষা কৰিম, আৰু পুনৰাই এই দেশলৈ তোমাক ওলোটাই আনিম, কিয়নো মই তোমাক কোৱা সকলো কথাকে সিদ্ধ নকৰোঁ, মানে মই তোমাক ত্যাগ নকৰোঁ। লৰালৰিকৈ ঘৰ এৰি আহিব লগা হোৱা নিঃসংগ ঘৰলৈ মনত পৰি থকা ল'ৰা এটাৰ বাবে এয়া নিশ্চয় সান্তনাদায়ক আছিল। তেওঁ দূৰ দেশলৈ গৈ আছিল, আৰু প্ৰথম নিশাই ঈশ্বৰে তেওঁক কৈছে, জাকুব, মই তোমাৰ লগত থাকিম, মই তোমাক আকৌ এই দেশলৈ উভতাই আনিম। ঈশ্বৰে তেওঁক সপোনত যি দৰ্শন দিছিল, তাত স্বৰ্গলৈ উঠি যোৱা জখলা এডাল আছিল। জখলাডালে কি বুজায় বাৰু? যোহন 1 নম্বৰ অধ্যায়ৰ 45 পৰা 51 পদত আমি পাওঁ, প্ৰভু যীশুৱে নথনেলক আমন্ত্ৰণ জনাওঁতে এই কথাটো ব্যাখ্যা কৰিছিল। নথনেল দৃঢ়মনা আছিল। যীশুৰ বিষয়ে শুনি তেওঁ কৈছিল, নাচৰতৰ পৰা কিবা উত্তম বস্তু ওলাব পাৰেনে? কিন্তু প্ৰভুৱে তেওঁৰ লগত মোকাবিলা কৰিছিল। নথনেলে সুধিছিল, আপুনি মোক কেনেকৈ চিনিলে? যীশুৱে কৈছিল, তোমাক ফিলিপে মতাৰ আগতেই তোমাক ডিমৰু গছৰ তলত মই দেখিলোঁ। নথনেলৰ প্ৰতিক্ৰিয়া আছিল এনেধৰণৰ, ৰব্বী, আপুনি ঈশ্বৰৰ পুত্ৰ, আপুনি ইছৰাইলৰ ৰজা। যদিও তেওঁ প্ৰথমতে সন্দেহমনা আছিল, তথাপি তেওঁ সহজে পতিয়ন গৈছিল। সঠিক উক্তিখিনি আমি চাওঁ হওক। যোহন 1 নম্বৰ অধ্যায়ৰ 50 আৰু 51 নম্বৰ পদত। তাতে যীশুৱে উত্তৰ দি তেওঁক ক'লে, তোমাক ডিমৰু গছৰ তলত দেখিলোঁ। মই এই কথা তোমাক কোৱাৰ কাৰণে বিশ্বাস কৰিছানে? ইয়াতকৈও মহৎ মহৎ কৰ্ম দেখিবা। তেওঁক আৰু ক'লে, মই তোমালোকক অতিস্বৰূপকৈ কওঁ, তোমালোকে স্বৰ্গৰ দুৱাৰ মুকলি হোৱা আৰু মানুহৰ পুত্ৰৰ ওপৰত ঈশ্বৰৰ দূতবিলাকক উঠা আৰু নমা দেখিবা। সেই জখলাডাল কি? প্ৰভু যীশুৱেই সেই জখলা। মানুহৰ পুত্ৰৰে স্বৰ্গদূত উঠা নমা কৰিছিল। স্বৰ্গদূতে তেওঁৰ সেৱা কৰিছিল। তেওঁলোক তেওঁৰ আজ্ঞাবহ আছিল। নথনেলে সেই জখলাৰ ওপৰৰ পৰা ঈশ্বৰৰ মাত শুনিব, এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট। প্ৰিয় শ্ৰোতা, ঈশ্বৰে আজি প্ৰভু যীশুৰ যোগেৰে আমাক কথা কৈ আছে। আমি পোনে পোনে পিতৃৰ ওচৰলৈ যাব নোৱাৰোঁ। কেতিয়াবা সাক্ষ্য দিওঁতে মানুহে এনেদৰে কোৱা আমি শুনো, যেতিয়া মই বিশ্বাস কৰিলোঁ, মই চিধা ঈশ্বৰৰ গুৰিলৈ গ'লোঁ। মোৰ ঈশ্বৰলৈ যোৱাৰ প্ৰৱেশাধিকাৰ আছে। নাই, প্ৰিয় শ্ৰোতা, আমাৰ আচলতে অধিকাৰ নাই। আমি খ্ৰীষ্টৰ যোগেৰেহে যাব লাগিব। একমাত্ৰ সেই পথেৰেহে আমি ঈশ্বৰৰ উপস্থিতিলৈ যাব পাৰোঁ। প্ৰভু যীশুৱে কৈছিল,
ময়েই বাট, সত্য আৰু জীৱন। মোৰ যোগেদি নগ'লে কোনো পিতৃৰ ওচৰলৈ নাযায়। যোহন 14 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদ। প্ৰভু যীশু নিজেই সেই জখলা। আমি বগাব নোৱাৰোঁ, কিন্তু আমি আস্থা ৰাখিব পাৰোঁ। এই সত্য প্ৰথমতে সেই চলনাকাৰী জাকুবকেই জনোৱা হৈছিল। আমাৰ প্ৰভুৱে নথনলক কৈছিল, তুমি খাঁটি ইছৰাইলীয়া, তোমাত কোনো চল নাই, অৰ্থাৎ জাকুব নহয়। নথনেল আছিল তীক্ষ্ণ বুদ্ধিৰ, ৰসিক, কিন্তু জাকুবৰ নিচিনা চালাক নহয়। কিন্তু এই জাকুবৰ সৈতে ঈশ্বৰে কাৰবাৰ কৰিব লাগিব। ঈশ্বৰে তেওঁক অতি অপূৰ্ব সুন্দৰ প্ৰতিজ্ঞা দিছে, কিন্তু জাকুবে শিক্ষা ল'ব লাগিব। এই কথা আমাৰ বাবেও সঁচা নহয়নে? ঈশ্বৰে আমাক শিকাব লগা হয়, আমাক অনুশাসন দিব লগা হয়। তেওঁক গ্ৰহণ কৰা প্ৰতিজন পুত্ৰকে তেওঁ চাফা কৰে, অনুশাসন কৰে। তেওঁ অব্ৰাহামক কৰিছিল, ইছহাকক কৰিছিল, জাকুবৰ ক্ষেত্ৰতো কৰিব। এতিয়ালৈকে সকলো জাকুবৰ অনুকূলেই ঘটি আছিল। এহাল দম্পতীৰ 2 বছৰীয়া সন্তানৰ মৃত্যু হ'ল। সেই পৰ্যন্ত সকলো তেওঁলোকৰ অনুকূলে ঘটি আছিল। তেওঁলোক মণ্ডলীৰ সভ্য আছিল, কিন্তু দুতলীয়া আছিল। বহুতো মানুহে মণ্ডলীৰ সভ্য, কিন্তু যীশুখ্ৰীষ্টক ব্যক্তিগতভাৱে নাজানে। প্ৰভুৱে আমাক জোকাৰি দিব লগা হয়, আমাক অনুশাসন দিবলৈকে আমালৈ দুখ ক্লেশ আহিবলৈ দিয়ে। সেইবোৰে আমাক শক্তিমন্ত, সাহসী কৰে ঈশ্বৰৰ হকে থিয় দিবলৈ। জাকুব বহুদূৰ যাব লগা হ'ল। তেওঁ কি কৰিলে চাওক। 16 আৰু 17 নম্বৰ পদ। পাছে জাকুবে টোপনিৰ পৰা সাৰ পাই ক'লে, স্বৰূপেই এই ঠাই জিহুৱা আছে, কিন্তু মই তাক জনা নাছিলোঁ। আৰু তেওঁ ভয় পাই ক'লে, ই কেনে ভয়ানক ঠাই, ই ঈশ্বৰৰ গৃহ মাথোন, আন একো নহয়, আৰু এয়েই স্বৰ্গৰো দুৱাৰ। নতুন গীৰ্জাঘৰ উৎসৰ্গ কৰোঁতে আমি প্ৰায়েই এই শাস্ত্ৰাংশ ব্যৱহাৰ কৰোঁ। ই কেনে ভয় লগা ঠাই বুলি ক'লে বহুতো মানুহ আচৰিত হয়, বিশেষকৈ সুন্দৰ নতুন ঘৰ এটা উৎসৰ্গ কৰিবলৈ অহা মানুহবোৰে। কিন্তু ঠাইখন ভয় লগা জাকুবৰ নিচিনা মানুহৰ বাবেহে, ঈশ্বৰৰ পৰা পলাবলৈ চেষ্টা কৰি থকা পাপী মানুহৰ বাবেহে। ঈশ্বৰৰ প্ৰতিটো গৃহ, প্ৰতিটো গীৰ্জাঘৰ ঈশ্বৰৰ পৰা পলাই ফুৰা পাপী লোকৰ বাবে তেনে ভয় লগা ঠাই হ'ব লাগে। এই ঠাইতে পাপীয়ে ঈশ্বৰক লগ পাব পাৰিব লাগে। স্বৰ্গৰ পৰা নমা সেই জখলাৰে, অৰ্থাৎ খ্ৰীষ্টৰ যোগেৰে ঈশ্বৰৰ মুখামুখি হ'ব পাৰিব লাগে। ঘৰৰ পৰা পলাই যাওঁতে জাকুবৰ ঈশ্বৰৰ প্ৰতি ধাৰণা আছিল সীমিত। তেওঁ ভাবিছিল ঘৰৰ পৰা পলালে ঈশ্বৰৰ পৰাও পলাব পাৰিব। কিন্তু তেওঁ দেখিলে তেওঁ ঈশ্বৰক ঘৰত এৰি থৈ অহা নাই। তেওঁ কৈছিল, নিশ্চয় ইয়াত ঈশ্বৰ আছে, মই জনাই নাছিলোঁ। 18 আৰু 19 নম্বৰ পদ। পাছে জাকুবে অতি ৰাতিপুৱাতে উঠি তেওঁ যি শিল মূৰৰ তলত থৈছিল তাকে স্তম্ভস্বৰূপে স্থাপন কৰি তাৰ ওপৰত তেল বাকি দিলে। আৰু তেওঁ সেই ঠাইৰ নাম বৈত এল, ঈশ্বৰৰ গৃহ ৰাখিলে। কিন্তু পূৰ্বে সেই ঠাইৰ নাম লুজ আছিল। জাকুবলৈ কাণ পাতক, তেওঁ যথেষ্ট শিকিব লগা আছে বুলি আমি বুজি পাওঁ। 20 আৰু 21 নম্বৰ পদ। পাছে জাকুবে সংকল্প কৰি এই প্ৰতিজ্ঞা কৰিলে, বোলে যদি ঈশ্বৰ মোৰ সংগী হয়, মই যাবলগীয়া এই বাটত মোক ৰক্ষা কৰে, আৰু খাবলৈ আহাৰ, পিন্ধিবলৈকো বস্ত্ৰ দিয়ে, আৰু তাতেই যদি মই পিতৃৰ ঘৰলৈ পুনৰাই শান্তিৰে আহিবলৈ পাওঁ, তেন্তে জিহুৱাই মোৰ ঈশ্বৰ হ'ব। তেওঁ কি কৰিছে? তেওঁ ঈশ্বৰৰ লগত এটা চুক্তি কৰিব খুজিছে। তেওঁ কৈছে, হে প্ৰভু, যদি তুমি এনে কৰা। কিন্তু ঈশ্বৰে ইতিমধ্যেই কৈছে তেওঁ জাকুবলৈ এই সকলোখিনি কৰিব। মই তোমাক ৰক্ষা কৰিম, মই তোমাক এই দেশলৈ উভতাই আনিম, মই তোমাক এই দেশ দিম, মই তোমাক সন্তান সন্ততি দিম। কিন্তু জাকুবে কৈছে, যদি তুমি এনে কৰা, মই তোমাৰ সেৱা কৰিম। ঈশ্বৰে কিন্তু আমাৰ লগত ব্যৱসায় নকৰে। তেওঁ সেইদিনা জাকুবৰ লগতো ব্যৱসায় কৰা নাছিল। কৰা হ'লে জাকুব কেতিয়াও সেই দেশলৈ ঘূৰি আহিব নোৱাৰিলেহেঁতেন। ঈশ্বৰে কৰোণা আৰু অনুগ্ৰহ কৰিহে জাকুবক ঘূৰাই আনিছিল। জাকুব বৈত এললৈ আকৌ উভতি আহোঁতে অধিক জ্ঞানী হৈ আহিছিল। কি কৰিবলৈ আহিছিল জানেনে? ঈশ্বৰৰ কৰোণাৰ বাবে ঈশ্বৰৰ স্তুতি প্ৰশংসা কৰিবলৈ। আজিও বহু মানুহে কয়, ঈশ্বৰে সিটো কৰিলে বা সিটো কৰিলে, তেওঁলোকে ঈশ্বৰৰ সেৱা কৰিব। আপুনি তেনে নকৰিব প্ৰিয় শ্ৰোতা। ঈশ্বৰে আজি তেনে লেনদেন নকৰে। তেওঁ আপোনাৰ পৰা বিনিময়ত একো নিবিচৰাকৈয়ে আপোনালৈ কৰোণা অনুগ্ৰহ আগবঢ়ায়। কিন্তু তেওঁ কৈছে, যদি আপুনি সঁচাকৈয়ে তেওঁক প্ৰেম কৰে, তেওঁৰ সেৱা কৰিবই। সেয়া প্ৰেমৰ বন্ধন। কণমানি শিশুটিৰ প্ৰতি মাকৰ যেনে প্ৰেমৰ দায়িত্ব, প্ৰেমৰ দাসত্ব, তেনেকুৱাই তেওঁ সেই প্ৰেমৰ দাস হৈ চলে। ঈশ্বৰেও আমাক তেনে ৰূপতেই বিচাৰে। 22 নম্বৰ পদ। আৰু মই স্তম্ভস্বৰূপে স্থাপন কৰা এই শিল ঈশ্বৰৰ গৃহ হ'ব, আৰু তুমি মোক যি যি দিবা, মই তাৰ 10 ভাগৰ এভাগ নিশ্চয় তোমাক দিম। জাকুবে সেই শিল স্থাপন কৰিলে।
তেওঁ ঈশ্বৰৰ সৈতে এটা বন্দোবস্ত কৰিব খুজিছে আৰু আমাৰো বহুতে তেনে কৰিব খুজি থাকে। কিন্তু প্ৰিয় শ্ৰোতা, তেওঁ কেৱল আপুনি খ্ৰীষ্টত বিশ্বাস স্থাপন কৰাৰ যোগেদি আপোনাৰ পিতৃহে হ'ব বিচাৰে। তেওঁক আপুনি পিতৃ বুলি মাতিব পৰা হৈছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ঈশ্বৰে জাকুবক আশীৰ্বাদ কৰিবলৈ প্ৰতিজ্ঞা কৰিলে। জাকুবেও জীৱনত প্ৰথমবাৰৰ বাবে ঈশ্বৰৰ সৈতে মুখামুখি হোৱাৰ এটা অভিজ্ঞতা লাভ কৰিলে আৰু তেওঁৰ জীৱনত পৰিৱৰ্তনৰ সূচনা হ'ল। জাকুবে প্ৰতিজ্ঞা কৰিলে, যদিহে ঈশ্বৰে তেওঁক নিৰাপদে ৰাখে, তেওঁক আকৌ পিতৃৰ ঘৰলৈ ঘূৰাই লৈ আহে, তেনেহ'লে সেই ঈশ্বৰকেই তেওঁ সেৱা উপাসনা কৰি থাকিব। ঈশ্বৰে দিয়া সকলো সা সম্পত্তিৰ 10 এভাগ ঈশ্বৰৰ উদ্দেশ্যে তেওঁ আগবঢ়াব। ঘৰৰ পৰা আঁতৰত থকা সেই নিঃসংগ জাকুবৰ বাবে সেই অভিজ্ঞতা অতি প্ৰয়োজনীয় আছিল। সেই জাকুব এতিয়া মোমায়েকৰ ঘৰ পাবগৈ। তাতে আৰম্ভ হ'ব জাকুবৰ জীৱনৰ এটা নতুন অধ্যায়। জাকুবে ৰাহেলক লগ পাব। মোমায়েক লাবনৰ দ্বাৰা জাকুব প্ৰবঞ্চিত হ'ব। সেই বিষয়ে আমি পৰৱৰ্তী অনুষ্ঠানত 29 নম্বৰ অধ্যায়ত পঢ়িবলৈ পাম। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতেই সামৰিব খুজিছোঁ। আহকচোন সামৰণিত আমাৰ পৰম পিতা পৰমেশ্বৰৰ ওচৰত খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতৃ ঈশ্বৰ, আমি তোমাক ধন্যবাদ জনাওঁ, কিয়নো এই সুন্দৰ সময় তুমি আমাক দান কৰিলা। তোমাৰ বাক্য বাইবেল শাস্ত্ৰ অধ্যয়নৰ এই ভক্তিবচন অনুষ্ঠান অতি আগ্ৰহেৰে ধৈৰ্যেৰে শুনি থকা প্ৰতিজন দৰ্শক শ্ৰোতাক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা। তেওঁলোকৰ জীৱনত তোমাৰ প্ৰেম, কৰোণা, অনুগ্ৰহ উপচি পৰিবলৈ দিয়া। কিয়নো এই প্ৰাৰ্থনা আমাৰ বাবে ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি সোঁশৰীৰে স্বৰ্গলৈ গৈ এতিয়া আমাৰ হকে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। জীবন যদি বিফলতাই হয়, দুখৰ যদি পাৰাপাৰ নাই, তোমাৰ সেই দুখ ভাৰ যিছু। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এই নম্বৰটোত এটা মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি ইমেইলৰ দ্বাৰাও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আপুনি আমালৈ পত্ৰ লিখিব পাৰে। তাৰ বাবে আমাৰ পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত অনুগ্ৰহ কৰি চাই লওকচোন। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।